ওয়েলকাম টু মাই ইউটিউব চ্যানেল লেটস স্টাডি নলেজ। আজি আমি আলোচনা কৰিম জেন্ডাৰৰ বিষয়ে। জেন্ডাৰ মানে হ'ল লিংগ। জেন্ডাৰক আকৌ আমি চাৰিটা ভাগত ভাগব পাৰোঁ। নম্বৰ হ'ল মাস্কুলিন জেন্ডাৰ, 2 নম্বৰ হ'ল ফেমিনিন জেন্ডাৰ, 3 নম্বৰ কমন জেন্ডাৰ, নিউট্ৰাল জেন্ডাৰ। পুৰুষ জাতীয় নাউন বা প্ৰনাউনক মাস্কুলিন জেন্ডাৰ বুলি কোৱা হয়। যেনে বয়, brother, father, man, king, master। 2 নম্বৰ হ'ল ফেমিনিন জেন্ডাৰ। স্ত্ৰী জাতীয় নাউন বা প্ৰনাউনক ফেমিনিন জেন্ডাৰ বুলি কোৱা হয়। যেনে সিস্টার, কুইন, she, ma'am, wife, woman, mother ইত্যাদি। 3 নম্বৰ হ'ল কমন জেন্ডাৰ। পুৰুষ বা মতা উভয় শ্ৰেণীক বুজোৱা নাউন বা প্ৰনাউনক কমন জেন্ডাৰ বুলি কোৱা হয়। যেনে ষ্টুডেন্ট, ষ্টুডেন্ট এজনে পুৰুষো হ'ব পাৰে, মহিলাও হ'ব পাৰে। টিচাৰ, বেবি, চাইল্ড, দে, them, it। 4 নম্বৰ হ'ল নিউট্ৰাল জেন্ডাৰ। যিবোৰ নাউন বা প্ৰনাউন পুৰুষো নহয় মহিলাও নহয় সেইবোৰক নিউট্ৰাল জেন্ডাৰ বুলি কোৱা হয়। যেনে টেবল, ট্রি, বুক, পেন, ক্লাস, গ্লাস, ফেন্স, লাইট, এটসেট্ৰা। কিছুমান শব্দ আছে মাস্কুলিনৰ পৰা ফেমিনিনলৈ পৰিৱৰ্তন কৰা হয়। শেষৰ ভয়েল পৰিৱৰ্তন কৰি শেষত ডাবল এছ ব্যৱহাৰ কৰা হয়। যেনে নিগ্ৰৰ পৰা নিগ্ৰিছ, ইয়াত শেষত ও আছিল, ইয়াত ও নাই, ওটো উঠাই দিয়া হৈছে। এক্টৰ, এক্টৰিছ, ইয়াত ও আছিল, এইটো ও নাই, ওটো উঠাই দিয়া হৈছে। এক্টৰ, এক্টৰিছ। ফাউণ্ডাৰ, ফাউণ্ড্ৰিছ, ফাউণ্ডাৰ, ফাউণ্ড্ৰিছ, ইয়াত শেষত ই আছিল, এইটো উঠাই দিয়া হৈছে। ইয়াত এইটো ৱাই উঠাই দি আই এছ ব্যৱহাৰ কৰা হৈছে। হাণ্টাৰ, হাণ্ট্ৰিছ, হাণ্টাৰ, হাণ্ট্ৰিছ।